ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, পেঞ্চনাৰ, শিক্ষক, টিউটৰ সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। দৰমহা বৃদ্ধি, অষ্টম দৰমহা আয়োগ, NPS, OPS, UPS, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দাবী পূৰণ, শিক্ষক, টিউটৰ, NHMৰ কৰ্মচাৰীসকলৰ সমস্যাৰ সমাধান, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, প্ৰাপ্য আদায়ৰ দাবী পুনৰ চচলত ধৰ্ণা দিছে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে। উৰজীৱন শিক্ষকতা কৰাৰ পাছতো কোনো ধৰণৰ প্ৰাপ্য অবিহনে অৱসৰী জীৱন যাপন কৰি সন্মুখীন হোৱা বিভিন্ন সমস্যাক লৈ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সদস্যসকলে চচলৰ ধৰ্ণাস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুয়োটা সন্থাই ধৰ্ণা যোগে 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 চনত পাৰিশিকিত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক অন্তিম দৰমহাৰ 50% পেঞ্চন দিয়া, বিগত 2021 বৰ্ষত চৰকাৰে ঘোষণা কৰা 10 লাখ টকা গ্ৰেচুইটি প্ৰদানৰ ঘোষণাক তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক বিনামূলীয়া স্বাস্থ্য তথা চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবী পূৰণৰ আহ্বান জনায়। ধৰ্ণাৰ অন্তত দুয়োটা সংগঠনে যৌথভাৱে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ইপিনে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত 27 নৱেম্বৰত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিব। ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰাৰ কথা জনাইছে সদৌ অসম NPS কৰ্মচাৰী সন্থা, লগতে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু কৰ্মচাৰীসকলৰ দাবী NPS নাইবা UPS কেতিয়াও OPSৰ পৰিপূৰক হ'ব নোৱাৰে। সেয়েহে কৰ্মচাৰীসকলৰ দাবী পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু ইয়াকে লৈ 27 নৱেম্বৰত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিব। ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে NHMৰ কৰ্মচাৰীসকলক লৈ। 20 নৱেম্বৰলৈ স্থগিত থাকিব NHM কৰ্মচাৰী সন্থাৰ আন্দোলন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ সমস্যাসমূহ আন্দোলনৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল আৰু ইয়াৰ পিছতে 20 নৱেম্বৰলৈকে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NHM কৰ্মচাৰী সন্থাই। আৰু গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা জনাইছে। মুখ্যমন্ত্ৰীয়ে আন্দোলন উঠাই নল'লে আলোচনা নহয় বুলি দিয়া মন্তব্যৰ পাছতে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সন্থাই অহা 20 নৱেম্বৰলৈকে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছে। ইপিনে 18 নৱেম্বৰত চচলত প্ৰতিবাদী কাৰ্যসূচী। দুবাৰ নিযুক্তি পায়ো প্ৰাপ্যৰ পৰা বঞ্চিত সংলগ্ন টিউটৰ শিক্ষক। দুবাৰকৈ নিযুক্তি পত্ৰ লাভ কৰাৰ পাছতো আজি পৰ্যন্ত প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে এইসকল টিউটৰ। আৰু দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত সদৌ অসম সংলগ্ন টিউটৰ সন্থাৰ উদ্যোগত আয়োজিত সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে সন্থাৰ সম্পাদক দ্বিজেন শৰ্মাই। তেওঁ কয় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আমি শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিলোঁ, কিন্তু সেই সময়ত প্ৰায় 8-10 বছৰকাল নিয়মিতভাৱে বেতনো লাভ কৰিছিলোঁ। কিন্তু হঠাতে অসম চৰকাৰে আমাক অনিয়মীয়া আৰু অবৈধ বুলি ঘোষণা কৰি বেতন বন্ধ কৰি দিয়ে। তথাপি বিনা বেতনে প্ৰায় 18-20 বছৰকাল নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থাকি পাঠদান চলাই আহিছে। আৰু বিগত সময়ত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ল যদিও টিউটৰসকলৰ সমস্যাৰ সমাধান হৈ নুঠিল। চৰকাৰৰ এই বঞ্চনাৰ প্ৰতিবাদত অহা 18 নৱেম্বৰত সন্থাৰ উদ্যোগত চচলত ধৰ্ণাস্থলীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে ৰাজ্যিক কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত। কেবিনেটে মাতৃ-পিতৃ বন্দনাৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন জনাইছে। ইয়াৰ ফলত তেওঁলোকে মাতৃ-পিতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ আৰু পাৰিবাৰিক মূল্যবোধ বজাই ৰাখিবলৈ 9ৰ পৰা 12 জুলাই অথবা 23ৰ পৰা 26 জুলাই 2024ত এই ছুটীৰ বাবে আবেদন কৰিব পাৰিব, এই বিশেষ ছুটী লাভ কৰিব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ অষ্টম দৰমহা আয়োগক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগত DA শূন্য কৰা হ'ব আৰু ইয়াৰ পিছত কিমান হ'ব পাৰে নতুন দৰমহা। এই ক্ষেত্ৰত উল্লেখযোগ্য যে
ফিটমেন্ট ফেক্টৰ যেহেতু ন্যূনতম 1.92 পৰা 2.5লৈকে বৃদ্ধি হ'ব পাৰে। এই ক্ষেত্ৰত বৰ্তমানৰ ন্যূনতম বেচিক দৰমহা 18,000 টকা 34,500 টকালৈ বৃদ্ধি পাব আৰু ইয়াত পোনে পোনে 16,500 টকা বৃদ্ধি পাব। দিয়ে শূন্য কৰাৰ পাছত 12,780 টকা কমি আহিব আৰু HR-এ 5,400 টকা বৃদ্ধি হৈ 10,350 টকা হ'বগৈ, য'ত 4,950 টকা বৃদ্ধি পাব আৰু সৰ্বমুঠ বৰ্তমানৰ 39,780 টকা 48,450 টকালৈ বৃদ্ধি পাব আৰু 1.92 ফিটমেন্ট ফেক্টৰ হ'লে দিয়ে শূন্য কৰাৰ পাছত 8,670 টকালৈ বৃদ্ধি পাব। এইবাৰ জনা বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰীয়ে ফেচবুকৰ জৰিয়তে জনাইছে সুখবৰ। ৰাজ্যৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ কৰ্মচাৰীসকল তথা তেওঁলোকৰ পৰিয়ালৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। ৰাজ্যলৈ নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে মৰ্যাদা, নিৰাপত্তা, কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰি শূন্য ব্যয় বীমা আঁচনিৰ অধীনত ধনৰাশি বিতৰণ ইতিমধ্যে আৰম্ভণি কৰা হৈছে, য'ত কৰ্মচাৰীসকলে দুৰ্ঘটনাজনিত বীমা 1 কোটি টকা, স্থায়ী সম্পূৰ্ণ পংগুত্বৰ দুৰ্ঘটনাজনিত বীমা 1 কোটি টকা, বিমান দুৰ্ঘটনাজনিত বীমা 2 কোটি টকা, আংশিক পংগুত্বৰ বীমা 80 লাখ টকা আৰু জীৱন ম্যাদী বীমা 10 লাখ টকা লাভ কৰিব। আৰু ডাঙৰ কথাটো হ'ল যে ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ড প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলকো এই আঁচনিৰ অন্তৰ্ভুক্তিকৰণ কৰা হৈছে। এতিয়া ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিমৰ সুবিধা ল'ব পাৰিব। তদুপৰি কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সম্প্ৰসাৰণ কৰা হৈছে আৰু বৰ্তমান কেছলেছ ট্ৰিটমেণ্ট মুকলি কৰা হৈছে। কেছলেছ ট্ৰিটমেণ্ট ক'ত ক'ত আপোনালোকে পাব ইয়াৰ তালিকা প্ৰকাশ হৈছে। সেই অনুসৰি আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটেলত ইয়াৰ সুবিধা পাব। লগতে দৰং, তেজপুৰ, লখিমপুৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰতো ইয়াৰ সুবিধা ল'ব পাৰিব। ধুবুৰী মেডিকেল কলেজ, আছাম মেডিকেল কলেজ ডিব্ৰুগড়, লগতে কোকৰাঝাৰ, ডিফু, নগাঁও, যোৰহাট, লখিমপুৰ আটাইকেইখন মেডিকেল কলেজত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা হৈছে। লগতে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেল বৰপেটা, তিনিচুকীয়া, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, শিলচৰ, তেজপুৰ, নলবাৰী মেডিকেল কলেজত ইয়াৰ সুবিধা হৈছে। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ইয়াৰ সুবিধা পাব। অনক কেয়াৰ ডিফুত ইয়াৰ সুবিধা পাব। শিলচৰ কেঞ্চাৰ চেণ্টাৰ, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, GNRCৰ আটাইকেইখন হস্পিটেলত ইয়াৰ সুবিধা পাব। গুড হেল্থ হস্পিটেল প্ৰাইভেট লিমিটেডত ইয়াৰ সুবিধা পাব। ডাউনটাউন হস্পিটেলত সুবিধা পাব। শ্ৰী শংকৰদেৱ নেত্ৰালয়, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, লগতে মেদান্ত মেডিচিটি গুৰগাঁও, মেক্স হেল্থ কেয়াৰ এই আটাইসমূহ হস্পিটেলত আপোনালোকে বৰ্তমান কেছলেছ ট্ৰিটমেণ্ট ল'ব পাৰিব। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে ই ডাঙৰ সুখবৰ। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।